নাই নাই তাকো কোনো কথাতে যে একেঠাইতে যে ঠিক খাই দিব লিহিবলৈ মন নকৰে বিটো হৈ ফাঁক কোন যা তুই ফাঁক কোনলৈ যা হৈ কোন জয় গুৰু শংকৰ ৭২ সংখ্যক শ্ৰীমন্ত সংগ্ৰহ গোলাঘাট জিলা শাখাৰ অধিৱেশনৰ আজি দ্বিতীয় দিনাৰ কাৰ্যসূচীত ধৰ্মসজ্জা উত্তোলনস্থলীত উপবিষ্ট সভাৰ চৰণলৈ ভক্তিভৰা সেৱা নিবেদিছোঁ আমি নিৰ্ধাৰিত সময়ৰ লগে লগে এই কাৰ্যসূচীলৈ আগবাঢ়িব বিচাৰিছোঁ ধৰ্মসজ্জা উত্তোলনস্থলীৰ নীতি নিৰ্দেশনা অনুযায়ী প্ৰথমতে গুৰুঘাট বাজিব তাৰ পিছতে ধৰ্মসজ্জা উত্তোলন কৰিব ধৰ্মসজ্জা উত্তোলন কৰোঁতে ধৰ্মসজ্জা মুকলি হোৱাৰ লগে লগে একেলগে নৱাশংখ কাহ আইসকলৰ উৰুধ্বনি হ'ব তাৰ পিছতে ধৰ্মসজ্জা উত্তোলনকাৰী অৰ্থাৎ নৱনিৰ্বাচিত সভাপতি ভাৱ জনাই ৰাইজক উদ্দেশ্যি ভাষণ প্ৰদান কৰিব আৰু শেষত চাৰিজয়ী হ'ব এয়াই নীতি সেই অনুযায়ী আমি এতিয়া গায়িকা শিল্পী দলটিক প্ৰদৰ্শন কৰাৰ গুৰুঘাট প্ৰদৰ্শন কৰাৰ প্ৰাক্ষণত আদৰণী সমিতি নৱনিৰ্বাচিত সভাপতি তথা আজিৰ ধৰ্মসজ্জা উত্তোলনকাৰী ভক্তিভাজন সভাপতি শ্ৰদ্ধাৰ শ্ৰীযুত গোলাপ শইকীয়া বাপজনাক আদৰণী সেৱা নিবেদিবৰ কাৰণে আদৰণী সমিতিৰ চৰণলৈ কৰজোৰে সেৱা নিবেদিছোঁ কৃষ্ণ কৃষ্ণ হৰি হৰি আমি গায়িকা শিল্পী দলটিক গুৰুঘাট প্ৰদৰ্শন কৰিবৰ কাৰণে তেওঁ সমস্ত চৰণলৈ কৰজোৰে সেৱা নিবেদিছোঁ কৃষ্ণ